20 টকাৰ আদাটো ৰখি আছোঁ আৰু এনাহান লাগছি আৰু জমেটো বাদ দি কেনে চব্জি বেপাৰ কৰিব লাগিব গাইছ ইনকা আৰু ৰখি থাকবা ভাল লাগে না আইছোঁ এতে হে গাইছ ৱেলকাম টু মাই নিউ ব্লগ বাকী গুড মৰ্ণিং সকলোকে বাকী বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই কাৰণটো কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আজিৰ পৰা ৰেগুলাৰ ভ্লগছ পাব বাকী মই মানে পাৰ্চনেল প্ৰব্লেম মানে কি গম পাইছি না মানে মই তুলনি বিয়া খাব গৈছিলোঁ আপোনালোকে আৰু একো সেই নধৰিব কাৰণ মোৰ নিজৰ ঘৰৰে তুলনি বিয়া এখন আছিল তুলনি বিয়া খাব গ'লোঁ বাকী অৰ্ডাৰ লাগছি মোৰ এতিয়া এখন ৰেষ্টুৰেণ্টত তাতে অৰ্ডাৰ লগাই তাৰ পৰা দৌৰি আহিছোঁ যাতে মোক দেখা নাপায় দেখা পোৱাৰ লগে লগে তাহন মানে মোক দেখা পালে অৰ্ডাৰটো নেদিয়ে আৰু এই পেটলা বহুত দিনৰ মূৰত আহিছা বুলি সেইকাৰণে মই বোলো নেটখাকে গুচি আহিছোঁ ডাইৰেক্ট আহি কেনে এয়া চাহ লৈ লৈছোঁ চাহ খাই লওঁ চাহ খাই লৈ যাই থাকিম ধুনীয়াকৈ ৰ'দ নেদবা পাৰে কিন্তু যি ফাটা ফাটি গৰম দিছে নহয় দেখছি না মই তেল দিলে হৈ গৈছোঁ একেবাৰে চাহকাপ খাই লওঁ চাহকাপ বোলে গৰমৰ প্ৰতিষেধক বোলে চাহ খালি অলপ ঠাণ্ডা পাম আৰু অলপমান নে কি ৰেষ্টুৰেণ্টত বহি আছোঁ আহি কেনে অৰ্ডাৰ ৰেডি হয়ে নাই মই কৈছোঁ নহয় আহিলে মোৰ ডেট লাগেয়ে মানে উপায় নাই ৰখি আছোঁ বাকী একদম এই ৰ'দ দিয়া নাই বাৰু বতৰ আজি মজাই অলপ চলপ বতাহো দিছে কিন্তু গৰম তামাম দি আছে গাইছ চাং কেতিয়া গেলি হয় অৰ্ডাৰটো লৈ কেনে মই যাব লাগিব খ্ৰীষ্টান বস্তি ওচৰতে 20 টকাৰ অৰ্ডাৰ এইটো মাৰি দিওঁ 5 অৰ্ডাৰ হৈ গ'ল পিক আপ খ্ৰীষ্টান বস্তি অৰ্ডাৰ দিবা আহিছোঁ আহি পালোঁ লোকেশ্যন জাগৃতি এপাৰ্টমেণ্ট ছোৱালীৰ নাম হ'ল মেৰী নমিতা আইঅ' কলিজা বাকী যাওঁ অৰ্ডাৰটো ডেলিভাৰ কৰোঁ চাং কেইটকা পাওঁ গাড়ীখন থৈছোঁ ইফালে মই পাগলটো ইফালে আৰু একপাক ঘূৰি আহিব লগা হৈছে কি কৰিব উপায় নাই এই লিপচিপ নাই বুলিহে যাওঁ আৰু ওপৰত গেলি ছেকেণ্ড ফ্ল'ৰত গেলি আৰু ফোন কৰোঁ ৰ'ব নেকি হয় আছে লিফ্ট আছে বাপা ঐ এই গৰমত নৰি গ'ল লিফ্টখন হ'লি আৰু খুনি মাতকে আৰু কাই আৰু বাগি মৰে হে অৰ্ডাৰ দি উঠি কেনে এখন পাহৰি যায় নেকি ঘণ্টা আহি কেনে ফোন কৰোঁ মেনি কৰোঁ ফোনটো ৰিচিভ নকৰে তাৰপৰা পইচাও দিয়া আছে এতিয়া এতিয়া মই টাইমাৰ লাগি দিছোঁ সেইকাৰণে যা মই ফোন কৰি নাথোঁ অফিচে ফোন কৰক 15 মিনিট ৰখা দিছিল 1 মিনিট গেল এতিয়াও মানে অফিচৰ ফোন কৰা স্বত্তেও মানে ফোন ৰিচিভ কৰাই নাই ক'ত বা গেল উপায় নাই আৰু ৰখোঁ দিয়ক আৰু মস্ত গৰম গতাই কি কওঁ আৰু 20 টকাৰ কাৰণে ইমান ৰখা নৰি বোলে 100 টকা অৰ্ডাৰ এটা বোলে 1 ঘণ্টা ৰখি দিলাক তেতিয়া বেলেগ কথা তেতিয়া পাৰি টেনশ্যন নাই ইনকা আৰু ৰখি থাকবা ভাল লাগে না আহিছোঁ এতিয়া মানুহ কি তাৰমানে এই গোটেই বিল্ডিংটো মই পিপৰা এটাও মই দেখা নাই কি যে হ'ব এতিয়া ছেকেণ্ড ফ্ল'ৰ পৰা আৰু তলক আহিলেও বোলো কাৰোবাৰ গাৰ্ড চাৰ্ড পাওঁ নেকি অলপমান বিচাৰোঁ দাদা এটা বুলি মাতো আহিব কায়োৱে নাই গোটেই খালী গোটেই বিল্ডিংটো এটা পিপৰাও মই দেখা নাই ইয়াতে অফিচটোৰ ভিতৰে মই দৰ্জাখন খুলি কিনে আটা পাৰলোঁ গোটেই দাদা বাইদেউ কাৰোবাৰ আছে যদি আহক এটা পিপৰাও নাই ইয়াতে বিল্ডিঙত কি যে হ'ব আৰু বাকী টাইমাৰ লাগে দেখিছোঁ বাৰু টাইমাৰ লগালেও কি হ'ব এই 15 মিনিটৰ জেগাতে 8 মিনিট হ'ল 7 মিনিট ৰখলোঁ এতিয়া মানে এই টাইমাৰ লগালে মানে কেছটো কি হয় অফিচে বাৰে বাৰে ফোন কৰি থাকে নন ষ্টপ ফোন কৰি থাকে সেইকাৰণে মানে টাইমাৰটো মানে বেষ্ট উপায় আৰু লগেষ্ট টাইমাৰ ফোনে ৰিচিভ কৰা নাই কি কৰোঁ এতিয়া না চাইলেণ্ট কৰি আৰু ঘুমাই গ'ল নেকি সেনে হ'ব পাৰে কি যে হ'ব আৰু ছেকেণ্ড ফ্ল'ৰত গ'লে যাওঁ আৰু বতৰত গাৰ্ড চাৰ্ড কায়ো নাই না সেইকাৰণে ছেকেণ্ড ফ্ল'ৰত গ'লে যায় আৰু অলপ সময় ৰখোঁ তাতে এই চিৰিমাখাৰ মাজত ৰখি থাকিবৰ কাৰণে অলপমান যত বদ লাগে মানে এই চিৰিমাখাৰ এখানে মস্ত গৰম সেইকাৰণে এই আৰু যাওঁ ছেকেণ্ড ফ্ল'ৰত গ'লে লিফ্টত বাৰু ফেনখন আছে অলপ হাৱা খায়ে যাওঁ দেই ফাৰ্ষ্ট অৰ্ডাৰ পালোঁ 38 A2 তাই ওলাই আহিছে বেটি আহি কেনে কৈ বোলে মোৰ তাতে বোলে ফোনে লগা নাই তাত এনেকৈ আৰু ৰখে মাৰে না মানুহ হওক সেনাহান কথা বাৰু 38 পালোঁ এতিয়া যাম মই ক'ত গম পাইছে না নাই মই যাম চচুৰবাৰী মানে আপোনালোকক মই চচুৰবাৰীখন দেখাই আছোঁ তাতে যিকাৰণে পানী 1 বটলো ভৰাই ল'ম লগতে চাহ 1 কাপো খাই ল'ম তাতে বঢ়িয়াকৈ তাত আৰু ৰখোঁ আৰু কেতিয়া গ'লে অৰ্ডাৰ লাগে যদি অৰ্ডাৰ লাগি যায় তেতিয়াহ'লেতো জন হয় চচুৰবাৰীক হ'লেও এনাই যদি নালগে মই চচুৰবাৰীত যাই কিনে অলপমান আড্ডা দিম কাৰণ পুৰণা মানুহ তাৰে ধৰি লওকচোন আপোনালোক দেখাই আছোঁ মই চচুৰবাৰীখন এক্সক্লুজিভ চচুৰবাৰী যাব নাপালোঁ গাইছ অৰ্ডাৰ লাগিলেই খাওঁ গলি 36 হ'লেও চচুৰবাৰী যাই চাহ 1 কাপ খামেই অৰ্ডাৰ লাগক নালগক লাগলিও যাম ফাইনেলি অৰ্ডাৰ ৰেডি মানলাক গাইছ বাকী মজা লৈ আছে আজি ৰেষ্টুৰেণ্ট খাই মোৰ পৰা একেবাৰে বিশ্ব জকে তাতে ৰখাবি তাক অৰ্ডাৰ হৈ গ'ল পিক আপ যাব লাগে মই এতিয়া আপোনাৰ চিৰিয়াখানাৰ সন্মুখত তথাপিতো আগতে এক চাহ খাই যাম ৰ'দ নেদবা পাৰে কিন্তু ফাটা ফাটি গৰম গাইছ গাড়ী আছে ইয়াতে যাওঁ আৰু আগতে একপাক ঘূৰি কিনে চাহ 1 কাপ খাই যাম তাৰে পিছতহে কাম হ'ব চাহ কাপ খাই লওঁ কথামতেই খাম এই আমাৰ দাস ডাঙৰীয়াৰ দোকানত আইফোনৰ পাৰ্টি লাগে বোলে গাইছ যা 1 কাপ চাহ খাই যা সুধা চাহ 1 কাপ খুৱাই ডাঙৰ আমাৰ ছাৰক ইমান লাজ কৰিয়া মানে কি ক'ব আৰু বাকী চাহকাপ খাই লওঁ ভাত অৰ্ডাৰ দিব যাম
চাহ খাই ডাইৰেক্ট ডেলিভাৰী জেগা আহি পালোঁ। বাকী এইটো অৰ্ডাৰটো দি দাং। এতিয়া এইটো বিল্ডিঙৰ লোকেশ্যনটো হয় বুলি কৈছে, কথা বৰ্ড চৰ্ড মাৰা নাই। চাং ঠাত এটা গাৰ্ড চিকিউৰিটি সুধি কেনে ইয়াতে ক'ত যাব লাগে সুধোঁ, যাওঁ অৰ্ডাৰ ডেলিভাৰ কৰোঁ। মই কৈছোঁ না আজি মজা লৈ আছে চবে মোৰ পৰা, মানে কি হ'ব লোকেশ্যন দিছে ভুলকৈ, এতিয়া উপায় নাই আৰু অলপমান আগত যাব লাগিব আৰু লোকেশ্যনো ভুল কৰে আৰু মানিও নলয়, উপায় নাই ভাই থেংক ইউ বুলি কৈ দিছে নে খেদাই দিলোঁ আৰু এই চাং আৰু কেইটকা পাওঁ নেৰাং ইয়াক ৰেটিং মই 36 চাং। এতিয়া লাম্বা অৰ্ডাৰ দিব পাৰে, খাটা অৰ্ডাৰ পুৰা মাৰিছোঁ না, এতিয়া লাম্বা অৰ্ডাৰ দিব পাৰে। ইয়াৰ পৰাই গেছলোঁ অৰ্ডাৰে লাগিলে এতিয়া আৰু কিমান লাগছি গম পাই না, 21 টকা। ভাবছিলো ডাঙৰ অৰ্ডাৰ দিব আৰু সৰুহে অৰ্ডাৰ দিছে, 36ৰ পৰা আৰু 20 টকা অৰ্ডাৰ দিছে। যা যি আছে বাৰু এইটো অৰ্ডাৰো দি দাং। কাৰণটো কি মই দিনাল নামৰো, মানে মই মানে যি দেই তাকে মাতি থাকো একেবাৰে। ৰাতিক গেলি ভাল দিব পাৰে, বাকী টংটঙীয়া ৰ'দটো উলিয়াই দিছে একেবাৰে, একদম ব্ৰাইটনেছ দি দিছে পুৰা। হ'লেও অলপ মেঘি আছে, চলি যাব। বাকী মানে মই ভাবিছিলো বোলে মটো ব্লগিং চেটাৰটো ময়ো লাগে লওঁ নেকি, কিন্তু লাগালে আৰু বহুত মানে জ্বালা মানে একেবাৰে। চাওকচোন মানে ধৰি লওক মাউণ্টটো লগাই কেনে আৰু ধৰি লওক হেলমেটটোৰ হয় ওজন আৰু বাৰে খোলা। এতিয়া এইটো হেলমেটটো যি মই বাইকত থৈ দিছোঁ, এতিয়া সেইটো হেলমেটটো বাইকত থব নোৱাৰো, কাৰোবাই চুৰে লৈ যাব পাৰে। সেইকাৰণে মানে মই সেইটো পিন্ধাই নাই। একদিন আনিছিলোঁ মই, আনি কেনে অলপমান জ্বালা পাই কেনে তাক ৰুমত থৈ দিছোঁ আৰু এই ইনকে ভিডিঅ' বনাই থাকিম আৰু যি আছে ইনকে এইটোৱে বেষ্ট। বতাহও লাগি থাকে বঢ়িয়াকে মোৰ মুখত, টেনশ্যন নাই আৰু। অৰ্ডাৰ হৈ গ'ল, পিক আপ লৈ ল'লোঁ। অৰ্ডাৰ 20 টকাৰ অৰ্ডাৰ দি দিম আৰু মিঠাই খাই বোলে বেটি দি ৰ'ব নে কি। অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ। বাকী চাং ৰ'ব কেইটকা পাওঁ আৰু 5 ষ্টাৰ দি যাওঁ। 21 টকা অৰ্ডাৰ লাগছি মোৰ এটা ইয়াতে কনফিউচিয়াছ বুলি ৰেষ্টুৰেণ্ট এখনত 72 আনবা যাই আছোঁ। এই কাষ্টমাৰটো ভাবছি চাগে ই কেনে খৰচত চলি, মই যাবলৈ হয় মই আহিছোঁ ভিতৰে মেনেজাৰ চকত দৌৰি জাম লাগিছে। এইফালে ঘূৰি যাওঁ আৰু উৎপাতি পাহাৰৰ উৎপাতি গাড়ী ষ্টাৰ্ট বন্ধ কৰি দিছোঁ, বিন্দাছ আহি আছোঁ। যাই আছোঁ এতিয়া অৰ্ডাৰটো পিক আপ কৰোঁ। চাং ক'ত যাব লাগে, 5 কিলোমিটাৰ যাব লাগে বোলে, 72 দিছে, ঠিকে আছে। বাকী আৰু মজা, গাড়ী ষ্টাৰ্ট বন্ধ কৰি দিছোঁ, বিন্দাছ আহি আছোঁ। আহা পাতি গৰম দিছি গাইছ, পাৰিলে ঘৰৰ ভিতৰে থাকক, ওলাই নাহিব, ৰাতি ওলাই আহিব, ৰাতি মজা হ'ব অলপ। এয়া পালোঁ আমি নৱগ্ৰহ। অৰ্ডাৰ হৈ গৈছে ৰেডি, এতিয়া আনব যাওঁ আৰু অৰ্ডাৰ মিল গয়া হে। আজি মই ভাবছা হে कि आज हिंदी में पूरा ब्लॉग करेगा, ভিডিঅ' বনাইগা নে কি। বাকী এইটো লৈ যাব লাগে লাল গণেশ, যাই আছোঁ। এই গাড়ী মাছে মোৰ এতে অটোখনৰ পিছফালে ধুনীয়াকৈ। আহা দোকানত গ'লো, ইমান ভাল লাগছে। মানুহটোৱে বোলে দোকানৰ মানুহজনে ক'ব ধৰিছে মোক বোলে ছাবস্ক্ৰাইব কৰি ৰাখছি বোলে। দিল গাৰ্ডেন হৈ গৈছে গাইছ। ভাল লাগে দিয়ক, অলপ চলপ এনেকৈ ৰেকগনাইজ পাই থাকিলে মানে মনটো অলপ ভাল লাগি থাকে। ভিডিঅ' বনাবৰ কাৰণে অলপমান সাহসটো পায়, ভাল লাজ লাগে না গোটাই। আৰু আপি মাখা চাইডালটো আৰু বেছি লাজ লাগে। বাকী অৰ্ডাৰটো ডেলিভাৰ কৰি দিওঁ। এটা বস্তু দেখাং ৰ'ব, মোৰ গাড়ী কিনা হৈছে 1.5 বছৰ। 1.5 বছৰত মোৰ জমেট' মাৰোঁতে গাড়ী কিমান চলছি গম পাইছি না। এই চাওক আহি যা বাবা, 77,274। 1.5 বছৰত, 2 বছৰ হয়ে নাই। 2 বছৰত গ'লে 1 লাখ পাৰ হৈ যাব, টেনশ্যনে নাই। বাকী যাং লাল গণেশ, তামাম কৰে ট্ৰাফিক ইয়াতে, উপায় নাই আৰু। অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ, পালোঁ 75। এতিয়া যাম উলুবাৰী ফালে, যাই কিনে ভাতটো খাই ল'ম। গেট নেক্সট অৰ্ডাৰ। জমেট'ক মানে মোৰ এইটোৱে ভাল লাগে, একে অৰ্ডাৰ দিব আহিছিলোঁ মই, অৰ্ডাৰ দি আহি কিনে মই অফলাইন হৈ কিনে পলালোঁ। কাৰণ এতিয়া আৰু আপোনাৰ ইফালে মানে সৰু অৰ্ডাৰ মাখা দি কিনে ঘূৰি থাকে। মই বোলে এবাৰ পলাই কিনে উলুবাৰীত গেলি যাওঁ, যাই কিনে ভাত চাত খাই কিনে তাতে অনলাইন হ'ম, অনলাইন হ'লে তাতে মোক অৰ্ডাৰ দিব আৰু। গেলোঁ, যাই কিনে ভাত খালোঁ, ভাত খাই কিনে এতিয়া অনলাইন হোৱাৰ লগে লগে আৰু এতেই অৰ্ডাৰ লাগি দিছে। এতিয়া বাৰেতো অফলাইন হ'ব নোৱাৰে, ইনচেণ্টিভ কেঞ্চেল হ'ব। এতিয়া উপায় নাই আৰু, এই জেগাই আহি পালোঁ আৰু ঘূৰি আহি কিনে। সেইকাৰণে মানে কিটা জমেট'ত গ'লে বহুত ভাল লাগে দিয়ক। এতিয়া আৰু ওলাই যাওঁ আৰু উলুবাৰী ফালে, হয় অৰ্ডাৰ লাগে চাওঁ। আহি পালোঁ আমি চিটি চেণ্টাৰ। অৰ্ডাৰ লাগিছে মোৰ ইয়াতে মামা গাটো। লিফ্টখন, ইখন লিফ্টটো বেয়া, লিফ্টত ঝামেলা গাইছ, লিফ্টত ঝামেলা। আমি আছোঁ বেছমেণ্টত, আমি একতলা থাকোঁতে চুইচটো টিপছিলোঁ, যাই পাইছে 7 তলা লিফ্ট। এতিয়া আৰু কেতিয়াহে এই গৰমত উহে আছোঁ ইয়াতে। বাকী কিবাকে উলুবাৰীৰ পৰা কিবাকে পলাইছোঁ ইফালে। সিফালে গেলি সৰু অৰ্ডাৰ মাখা দি কেনে মানে ঘূৰাই থাকে সেইখিনি জেগাতে, একবাৰ ইফালে একবাৰ ইফালে, হয় ইফালে ট্ৰাফিক জাম মাখা। সেইকাৰণে অফলাইন হৈ কিনে মই গণেশগুৰি ফালে আহিছোঁ। এতিয়া মামা গাঁৱত লাগছি অলপমান এচিৰ হাৱা খাম চিটি চেণ্টাৰত, তাত যাম আৰু অৰ্ডাৰ দিবা। মস্ত গৰম গাইছ, অৰ্ডাৰ নিবা এই চিটি চেণ্টাৰত হাৱা খাই আছোঁ, এচিৰ হাৱা। অৰ্ডাৰ হৈ গ'ল পিক আপ, যাব লাগে মই আনন্দনগৰ,
বেগত লৈ লৈছোঁ যাই থাকোঁ গধূলি চাহকাপ অৰ্ডাৰ আছে বেগতে অৰ্ডাৰৰ কথা বাদ দিয়ক আগতে চাহকাপ খাই লওক অৰ্ডাৰ দিব আহিছোঁ নাৰিকল বাৰী এইটো অৰ্ডাৰ দি যাওঁ ওপৰত ছেকেণ্ড ফ্ল'ৰত দাদা 2 বিট যাম মই পইচা পালোঁ 85 50 টকা টিপ দিছে এডৰ অৰ্ডাৰত 35 টকীয়া অৰ্ডাৰ আছিল সৰু অৰ্ডাৰত 50 টকা টিপ দিছে মজা আৰু কেতিয়াবা কেতিয়াবা ভাল লাগে এনেকৈ টিপ চিপ পাই থাকিলে অলপ চলপ অলপমান আৰু ব্যৱহাৰবিলাক খুব ভাল মানে যোনবিলাক টিপ চিপ দিয়া মানুহ হয় ন তেওঁৰ ব্যৱহাৰবিলাক ধুনীয়া একদম বোলে কষ্ট কৰি আছে সেনেকুৱা চিষ্টেমত ভাল লাগে বাকী এতিয়া যাওঁ আৰু কোনফালে ৰাতি হ'ল বাৰু এতিয়া টেনশ্যন নাই এতিয়া আৰু গৰমটো এই দিনত অৰ্ডাৰ আজি একদম বেয়া গৈছে গাইছ ধৰি লওক মই 12টা বজাৰ পৰা এতিয়ালৈ মাত্ৰ 500 টকাহে হৈছে মোৰ উপায় নাই কি ক'ব এতিয়া যাওঁ ওলাই কেনে গণেশগুৰি ফালে অৰ্ডাৰ বেয়া আজি গাইছ উপায় নাই বাকী এই চক মাত্ৰ 452 টকা হৈছে গাইছ 452 12টাৰ পৰা কি যে হ'ব আৰু উপায় নাই এতিয়া ৰাতি চাওঁ এতিয়াতো বাৰু কেইটা বাজিল এতিয়া বাজিলে আপোনাৰ 7টা এতিয়া 12টাক গেলি চাওঁ এতিয়া কেনা হয় ৰাতিপুৱাতো দিনটোতো এনেই গ'লে 20 টকা 30 টকা আজি যেনিবা ভাবছোঁ আৰু মই ৰাতিপুৱা নলাং একেলগে গধূলিয়ে ওলাম গধূলিৰ পৰা একদম ৰাতিপুৱা গেলি মাৰিম যি আছে ৰাতিপুৱা এই ৰ'দতো গোটাই মস্ত ৰ'দত 20 টকা 30 টকা মাৰি থাকিব নোৱাৰি সেইকাৰণে গধূলিৰ পৰা ওলাম আৰু যি আছে বাকী এতিয়া গণেশগুৰি ফালে যাওঁ চাহ একাপ খাওঁ আৰু তেজতকৈ বেছি চাহ দাউৰে আমাৰ দেহাত সেইকাৰণে চাহকাপ খোৱাটো জৰুৰী তেতিয়া অলপমান এনাৰ্জি পাম নে কি বাকী বলক গণেশগুৰি যাই আছোঁ বাকী চাহকাপ খাই লৈ আৰু একদম অনলাইন হৈ যাওঁ এই বুন্দিয়া ভুজিয়া আৰু চাহ আহি গ'ল খাই কেনে দাউৰি থাকিম দিয়ক অৰ্ডাৰ লাগছি কৰিছত 99 যাব লাগে মই কামাখ্যা গেট বঢ়িয়া অৰ্ডাৰ বহুত সময় মূৰত এনে অৰ্ডাৰ দিছে ভাল লাগছে বাৰু বাকী যাওঁ অৰ্ডাৰটো পিক আপ কৰোঁ 916টো চব বস্তু কি আছে চিন ৰমেন ফ্ৰাইড চিকেন আৰু কিবা চচেছ কিম্বাপ এহুনে জানে আৰু ভয়ানক বস্তুৰ নাম এখন কি বা বস্তু দিয়ে এহুনে জানে সেনেকৈ লাম্বা অৰ্ডাৰ দি থাকলে ভাল লাগে বাৰু এনাহান অৰ্ডাৰ 20 টকাত মই আগতে এটা অৰ্ডাৰ দিনালে মাৰি দিছোঁ আৰু 25 টকা দিছোঁ অৰ্ডাৰত খং উঠি গৈছিল বোলে যা নামবোৰ যি আছে অফলাইন কৰা কৰবি 10 মিনিট সেনেকৈ অফলাইন হৈছোঁ উপায় নাই কিন্তু সৰু অৰ্ডাৰ যদি নামটো দিনালে মাৰি দিম যি আছে আৰু সেইটো অৰ্ডাৰ দি মই নাচি কিনে আহিলোঁ একে শান্তিপুৰত অহাৰ লগে লগে এতিয়া লাগি দিছিলোঁ 25 টকা অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড আৰু এই অৱস্থা মোৰ 25 টকা উপায় নাই আৰু কি কৰোঁ এনেকৈ মাৰি আছোঁ আৰু বল দি আছোঁ আৰু নাচি ফাইদা পাইছোঁ এতিয়া অৰ্ডাৰ লাগে নালাগে চাওঁ বাকী যাওঁ ভৰলো ফালে যাওঁ এতিয়া শান্তিপুৰতে আছোঁ মই এতিয়া মই কুমাৰপাৰা পাচালি ফালে যাম সিপিনে যদি অৰ্ডাৰ লাগে তো বঢ়িয়া নহ'লে ডাইৰেক্ট উলুবাৰী মোৰ আধা ঘণ্টা বৰবাদ কৰি দিলা 20 টকাৰ অৰ্ডাৰটো ৰখি আছোঁ আৰু এনাহান লাগছি আৰু জমেট' বাদ দি কেনে চব্জি বেপাৰ কৰিব লাগিব গাইছ এই আলু পিঁয়াজ বিলাহী কৰিব লগা হৈছে আৰু বাৰে 20 টকীয়া অৰ্ডাৰ দি আছে এটা দিনাল মাৰিলোঁ তাহাঁত মোক চান্স পাই কিনে দিয়ে আছে আৰু বোলো তই অনলি 20 টকাহে মাৰ এতিয়া মোৰ ৰাতিপুৱা 12টা বজাতে ওলাইছোঁ মোৰ এতিয়া 9টা বাজিল মোৰ এতিয়া 500 টকা আহিছে মানে কি যে হ'ব অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল এইটো 501 টকা ডেলিভাৰ এই নেটৱৰ্ক নাপায় X1 ষ্টাৰ দিম মই ইয়াক মানুহটো বৰ ভাল পাইছে 20 টকা পালোঁ 20 টকা দি থাকিলে মই ৰুমত গুচি যাম আজি আছে কিমান মাৰিব 20 টকাকৈ আপুনি 20টা অৰ্ডাৰ মাৰিলে 400 টকাহে হ'ব এনেকৈ খালি উপায় নাই না যদি ইয়াতকৈ নেদিয়ে তো মই ৰুমত গুচি যাম আৰু এৰে পিছত ডাঙৰ অৰ্ডাৰ নিদিলি অৰ্ডাৰ লাগি গ'ল মা কালী হোটেল পল্টন বজাৰ মা কালী হোটেল 68 আৰু 20 টকা ৰেইন চাৰ্জ অলপ চলপ কিনকিনা বৰষুণ দিছে দিনটোৰ এই গৰমৰ পিছত কিনকিনাকৈ অলপমান বৰষুণ দিলে মস্ত ভাল লাগে দিয়ক এতিয়া ঠাণ্ডা পৰিব বঢ়িয়া এতিয়া অৰ্ডাৰ মাৰি থাকোঁ আৰু 68 দিছে এইটো বঢ়িয়া বাৰু আমাৰ খান্নু ৰেডি বসন্তী লেটছ গ' টু পল্টন বজাৰ অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড এতিয়া যাম উলুবাৰী ফালে দিছ ইজ দ্য অৰ্ডাৰ 67 আৰু অৰ্ডাৰ লাগছি একেলগে 38 ঠিক আছে বাৰু বাই দ্য ৱে অৰ্ডাৰ হৈ গ'ল পিক আপ বাই দ্য ৱেৰ পৰা বস্তু আছে বিবিম্বাপ ৰাইচ বল বস্তু নাম মই সুধিলোঁ বোলো কি আছে ইয়াতে কওঁ সি কৈছে বোলে তিয়া আছে মাংস আছে ভাত আছে সেই গোটেইকেইটা মিলি কেনে বিবিম্বাপ হৈ গৈছে বোলো বিবিম্বাপ বাপ্পা ঐ ৰাইচ মই জেগা ডেলিভাৰ কৰি দিম বাকী এতিয়া উলুবাৰীতে দিব লাগিব ওচৰতে অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ বিবিম্বাপ ৰাইচ বল এতিয়া মই কথা পাতিয়ে গম পালোঁ বোলে এইখিনি বোলে আমাৰ অসমীয়াত খিচাৰি বুলি কয় সেইকাৰণে ইংলিছত নাম দিছে বিবিম্বাপ বাকী অৰ্ডাৰ দি ডেলিভাৰ কৰি দিলোঁ চাং কেই টকা পাওঁ ষ্টিফন নাম আছিল 40 টকা পালোঁ বাকী কাষ্টমাৰটো আছিল বাহিৰৰ ইংলিছতে কৈছে আৰু ইয়াৰ মই বোলো থেংক ইউ কৈ কেনে বঢ়িয়াকৈ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ বাকী বৰষুণ দিম বুলি কেনে মোক ঠগা লাগে একটো দুটো ফেলে কেনে বৰষুণ নহয় একেলা বাৰু অৰ্ডাৰ লগা নাই অনলাইন হৈ আছোঁ উলুবাৰীতে আছোঁ
কিবা এটা খাই লওঁ ভোক লাগছে গোটাই মালটো মই খোৱা না অলপ সেইকাৰণে বাৰে বাৰে ভোক লাগি থাকে মানে সেইকাৰণে দিনটোৰ ভিতৰত আটাইতকৈ ডাঙৰ অৰ্ডাৰটো 101 অৰ্ডাৰ হৈ গ'ল পিকআপ এইটো যাব লাগে দিছপুৰ বঢ়িয়া জেগা এখন ৰেষ্টুৰেণ্টৰ পৰা ল'লোঁ অৰ্ডাৰ ৰাখি দিওঁ জেগাত চিজ কেক আছে বোলে চিজ কেক লাহে লাহে যাব লাগিব অলপ বাকী দিছপুৰত গেলি জাঙাত এইটো চাগে আৰু এটা অৰ্ডাৰ লাগব এইটো দিয়াৰ পিছত দিনটো পিছে মতো ব্লগ কৰা নাই এতিয়া মতো ব্লগ কৰোঁ অলপ দিছপুৰ ফ্লাইঅভাৰৰ ওপৰত এয়া মতো ব্লগ সস্তা মতো ব্লগ উপভোগ কৰক এতিয়া আমি গৈ আছোঁ পাক পানোৰামা এপাৰ্টমেণ্টত দিছপুৰ ফ্লাইঅভাৰৰ ওপৰেদি কাষত আছে মামাৰ ঘৰ মামাৰ বাউণ্ডাৰী ৱালৰ কাষেৰে আমি গৈ আছোঁ অৰ্ডাৰ দিবৰ কাৰণে বাকী ব্ৰিজখন কিন্তু মজা বান্ধিছে দিয়ক এখনি ধুনীয়া লাগে একদম পুৰা ধুনীয়াকৈ এই দিহিং পাত খাই কাজিৰঙাৰ নামবিলাক ইয়াতে লিখি দিছে বঢ়িয়াকৈ অৰ্ডাৰ দিব আহি পালোঁ লোকেশ্যন এতিয়া কাষ্টমাৰৰ নাম হ'ল আপোনাৰ ৰজত চুদন যাই কিনে অৰ্ডাৰটো ডেলিভাৰ কৰি দিওঁ 405 আছে চাৰিতলা যাব লাগিব মানে বাকী ইয়াতে অলপ এণ্ট্ৰি চেণ্ট্ৰি কৰি লৈ কিনে যাওঁ দিয়ক মস্ত বিল্ডিং কিন্তু সিকিউৰিটিটোক মই নামটো ক'লোঁ সি মোৰহে নাম বুলি ভাবছি ৰজত চুদন কি কৰে ই অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ বাকী চাই এইবাৰ কিমান দিয়ে কিন্তু প্ৰত্যেকটো অৰ্ডাৰতে মোক মানে পইচা কমকৈ দিছে জমেটোৱে আজি 5 টকা 6 টকা 10 টকা কমকৈ দিয়ে এইবাৰ চাওঁ 101 দেখাইছিল না এইবাৰ কিমান দিয়ে চাওঁ ৰ'ব মানে এইবাৰ 5 টকা বেছিকৈ দিছে 2-1 টকা বেছিকৈ দিয়ে কমা কিয় অৰ্ডাৰ মাৰি কৰি ভাগৰি গৈছোঁ গাইছ এই 12টা বজাৰ পৰা 11টা বাজিল 1000 টকা এটা কৰিব পৰা নাই মই কি যে হ'ব মই জমেটো বাদ দি চব্জি বেপাৰ কৰাটো ভাল হ'ব যেন লাগছি আৰু মোৰ অৰ্ডাৰ নাই গাইছ জুৰুতৰ পিছৰ ওপৰত উঠি কেনে এনে ঘূৰি আছোঁ আৰু কমাৰ্চ পইণ্টত গেলি যাই আছোঁ তাতে চাগে অৰ্ডাৰ লাগেয়ে এতিয়া বিন্দাছ ফুৰি আছোঁ আৰু অৰ্ডাৰ লাগছি গাইছ 113 টকা একচেপ্ট হৈ গ'ল এইটো দিনটোতো মাৰছিয়ে এতিয়া লাষ্ট টাইমত মানে এটা লম্বা অৰ্ডাৰ দিছে 12টাত গেলে মাৰিম আৰু যিমান লম্বা অৰ্ডাৰ নেদেখে বাকী যাই আছোঁ পৰ্ক কোম্পানী অৰ্ডাৰ পিক আপ হৈ গ'ল যাই আছোঁ বন্দা নাৰেংগী পাৰ হৈ কেনে বন্দা পায় নেক্সট ষ্টপেজটো বাকী আজি এইটো লাষ্ট অৰ্ডাৰ হ'ব যেন পাইছোঁ আৰু এইটোৰ পৰা আহোঁতে ক'ত অৰ্ডাৰ লাগিব ডাইৰেক্ট ইনকে VIP ৰোডৰ ৰুমলৈ গুচি যাম আৰু GSA আছে বিয়া পাতবা লগা হৈছে আৰু গাইছ বিয়া পাতবা লগা হৈছে মোৰ লগৰ ছোৱালী যিমান আছিল চবে বিয়া পাতি কেনে মাক বাপেকি হ'ল আপা আপি চবে এতিয়া আৰু কেছটো এনে আনিছি মই লৈ ডাঙৰ কৰা ছোৱালী সিও বিয়া পাতলা ৰিচেণ্টলি সিও পলে আনিছি চালা মই এটা বুঢ়া আজিকালি আপি পতাব পৰা নাই যি এটা আপি পতালোঁ সেইটো চলিও হয় এতিয়া ফুটবল খেলিব পৰা হ'ল এতিয়া মইহে থাকলোঁ তাৰ গাঁওখনত বৰলা গাঁৱত যাবাই লাজ লগা হৈছে আৰু গাইছ কি যে হ'ব প্ৰেম বোলা বস্তুটো মোৰ কাৰণে বনাই নাই নেকি সেইটোৱে মোৰ ডাউট হয় কিনকে যি প্ৰেম কৰে ময়ো নাজানো না ভয়ৰ পাই আকৌ ৰেছপন্সো বনাই কিনকে কি দাঙে কাৰণে নিজে মানে আকৌ ধৰবাই পৰা নাই মই মানে কি কৰোঁ অৰ্ডাৰ হৈ গ'ল ডেলিভাৰী ইয়াতে 118 টকা পালোঁ বঢ়িয়া 5 টকা বেছিকৈ দিছে 113 দিছে দেখাইছিল না বাৰু আৰু 3 মিনিট আছে 11:57 অৰ্ডাৰ লাগে না চাং মইতো আছোঁ এতিয়া বন্ধাতে এতিয়া মই গণেশগুৰি ফালে যাই আছোঁ আৰু ৰুমৰ ফালে অৰ্ডাৰ লাগলি মাৰি নহ'লে নামৰো আৰু অফলাইন কৰি গুচি যাম আৰু ৰুমত 12টাৰ আগত অৰ্ডাৰ দিব লাগিব 12টাৰ পিছত অৰ্ডাৰ দিলে নামৰো যদি 12টাৰ আগত অৰ্ডাৰ দিয়ে দেন মাৰিম নহ'লে 12টা বজাৰ লগে লগে অফলাইন কৰি কেনে ডাইৰেক্ট ৰুম কি আছে যাই কিনে ৰুমত যাই কিনে আলু ভাজা দালি ভাত কৰি খাই লৈ ঘুমে থাকি ডিউটি হৈ গ'ল খতম এতিয়া যাই আছোঁ ৰুমৰ ফালে অৰ্ডাৰ নেদলাক আৰু উপায় নাই কি কৰিব এতিয়া আজি আৰ্নিং হ'ল মোৰ 1114 টকা মই দেখাই আছোঁ আপোনালোকক সেইটো আৰ্নিং হ'ল 1114 ঠিকে আছে আৰু 50 টকা টিপ পাইছোঁ 1100 কিমান হ'ব 1164 এখনি আৰ্নিং কৰিলোঁ আজি 12 ঘণ্টাত আজি বেয়া অলপ বাৰু বেপাৰত আপ ডাউন থাকে এনেহেন বাকী চলি যাব কালি বাৰু চাং কালি মই চাগে গধূলিহে ওলাম দিনত নলাগা দিনত বহুত খাটা অৰ্ডাৰ দিয়ে নাই আৰু ইমান কিমাননো বল দিব হয় ৰাস্তাৰ গৰম হয় ট্ৰাফিক দিনত তাম ট্ৰাফিক থাকে না হয় বোলে ৰ'দৰ গৰম ৰাস্তাৰ গৰম ট্ৰাফিক থাকে হয় অৰ্ডাৰ সৰু ৰেষ্টুৰেণ্টে লেট কৰে সেইকাৰণে মানে মই দিনত নামাৰোঁ মাৰিলে ৰাতিহে মাৰিম আজি আছে দেউতাৰ গাড়ী লৈ মিছা কথা কৈ জমেটো মাৰি টকা ঘটি আতি এটা পতাই লৈ পলাই লৈ যাম গৈ ভিডিঅ'টো চাই যদি অলপমান হ'লেও ভাল পাইছে তেন লাইক এটা কৰি দিব বাকী বাই বাই গুড নাইট